সমষ্টিবাসী ৰাইজ তথা বঙাইগাঁও জিলাবাসী ৰাইজক মই প্ৰভাত আলী, মকবুল হুছেইন, আৰু আমি অসম গণ ছায়েদ আলী, জহৰ আলী, নিৰ্বাচনৰ মহজুদ কাৰণে দি, সকলো আনাৰ প্ৰস্তুতি হুছেইন, ইতিমধ্যে আমি ফাইনাল হক, সম্পূৰ্ণ কৰি মমিনুন নেছা, আবু আমাৰ শহীদ, সাংগঠনিক আবু সভা-সমিতিবিলাক বক্কৰ, হৈ গ'ল। জিয়াৰুল ইছলাম, যোৱাৰ পিছত এতিয়া ফুলদাৰ আলী, কাৰ্যকৰভাৱে জাভেদ ৰাইজৰ আলী, ওচৰত অহা তাজেম আমাৰ আলী, কাৰ্যসূচী আমি গ্ৰহণ ইছাৰ কৰিছোঁ। আলী, আৰু মন্নাত সেইমতে আলী, আজিৰ এই সভাখনত আমি উপস্থিত ওছমান আলী। আৰু ইতিমধ্যে আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু ৰাইজৰ ওচৰত আমি আহিছোঁ। মুখ্যমন্ত্ৰী যিটো ঘোষণা কৰিছে সেইটো ৰাইজে বুজি পাইছে। তাৰমানে মুখ্যমন্ত্ৰী এটা প্ৰস্তাৱ দিছে, এই প্ৰস্তাৱটো বিবেচনা হ'ব। যদি দলে বিবেচনা কৰি সকলোৱে যদি মুখ্যমন্ত্ৰীৰ কথাটো সঁহাৰি দিয়ে তেতিয়াহ'লেহে তেওঁলোক পাব। কিন্তু তেখেতসকলে ফণীদাৰ ওচৰত এই প্ৰস্তাৱটো দিছে আৰু আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই, যাৰ কাৰণে মানুহ আচলতে কোনো ভুল সেইটো বুজা নাই। মুখ্যমন্ত্ৰীৰ কথাটো স্পষ্ট, তেখেতে ঠিকেই কৈছে যে আমাৰ বঙাইগাঁও জিলাত তেখেতসকলে এটা সমষ্টি বিচাৰিছে। তো সেই ক্ষেত্ৰত মানুহে এই কথাটো কৈছে যে যদি দিয়ে তেতিয়া কথাটো বেলেগ হ'ব, আৰু যদি নিদিয়ে তেতিয়াতো আমি অভয়াপুৰী সমষ্টিটো আমাৰ হাততে আছে যিহেতু, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো স্পষ্টকৈ কৈছে যে 21ৰ আধাৰত আমাৰ নিৰ্বাচনৰ সমষ্টিৰ মানে ভাগ বতৰাৰ কথা বা সেনেধৰণৰ কথাটো তেওঁ কৈছে। গতিকে ৰাইজ বিচলিত হোৱা নাই আৰু ৰাইজে নিজৰ দায়িত্ব পালন কৰি গৈছে, আৰু ইয়াত অভয়াপুৰী সমষ্টিটোত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীকে বিচাৰে, আৰু সেইধৰণে আমাৰ ৰাইজ আমাৰ লগত আছে। মানে ৰাইজে সকলো ৰাজনৈতিক দলৰ পাৰফৰ্মেঞ্চটো দেখিছে, চাই লৈছে যে অসমত অহা কাৰ্যকালৰ কাৰণেও 5টা বছৰৰ কাৰণেও আমাৰ এই চৰকাৰখনে ইয়াত থাকিব, আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। গতিকে ৰাইজে এই কথাটো স্পষ্ট যে আমি কি কাৰণত বিৰোধী পক্ষত থাকোঁ, কাৰণ এইখন চৰকাৰৰ দিনত আমি এনেচালে বঞ্চিত হোৱা নাই।